আমি 4:30 আহিছো। হয় হয়, মোবাইলত চাই চাই আমাৰ মানে আমনি লাগি গৈছে, একদম আহি গৈছো আৰু ৰ'ব নোৱাৰিলো। সমাধি ক্ষেত্ৰ চাব মানে জুবিন দাক নচোৱাকে মানে চাব নোৱাৰো আৰু। আমি 15-16 জন মান আহিছো। জুবিন দাই ন্যায় পাব লাগে, সেইখিনি আমি মানে আশা কৰি আছো। কেতিয়া ন্যায় পায় সেই বস্তুটোৱে আমি ভাবি আছো আৰু মানে ন্যায় পাব লাগে। এতিয়া আমি সোনকালে ন্যায় পাব লাগে, আমাৰ মনত সোনকালে ন্যায় পাব লাগে। বহুত ভাল লাগিছে। জুবিন দাক মানে আমি ভাষাৰে বুজাব নোৱাৰো, কিমান ভাল পাওঁ মানে ভাষাৰে বুজাই দিব নোৱাৰিম, মানে এনেকুৱা ভাল পাওঁ। জুবিন দা যেতিয়া মৰিছে আমি কান্দি কান্দি ভাত খাব পৰা নাই, এনেকুৱা দুখ লাগিছে। সেয়ে আহিছো আৰু মানে ৰ'ব নোৱাৰিলো। জুবিন দাক য'তে মানে হেৰি কৰিছে তালৈকে আমি চাবলৈ আহিছো আৰু মানে। শংকৰদেৱ নামঘৰ বহু এই মানে তাৰ পৰা আহিছো। শংকৰদেৱ এই নামঘৰ আছে তাৰ পৰা আহিছো। আমিয়ে আইসকল, আমিয়ে আইসকল। আমি 45 জন বাছত আহিছো, ডাঙৰ বাছ আহিছে। নাই নাই, টিভি চাওঁ, তাৰ কাৰণে টিভি চাওঁ, পেপাৰত পাওঁ, কিন্তু ন্যায় আমাক লাগে। জুবিন দাৰ ন্যায় আমাক কিয় নালাগিব? আমাক হেৰিকে ন্যায়টো আমাক দিব লাগিব। সেইকাৰণে আহিছো, নিজে চাবৰ কাৰণে আহিছো। ভাল লাগিছে, লাগিছে 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 লাগিছে। ঠাইখিনি চাবৰ কাৰণে আহিছো, ৰাইজক চাবৰ কাৰণে আহিছো, তেওঁ এটা মানে যে নিজ চকু দি চাবৰ কাৰণে আহিছিলো।